এতিয়া আমি কৰিম 2 নম্বৰ প্ৰশ্নটো। এতিয়া 2 নম্বৰ প্ৰশ্নত গ'লে কিমান দিয়া আছে? 5 ভাগৰ 1 দিয়া আছে প্ৰশ্নত, হয়নে? এতিয়া 5 ভাগৰ 1ক কি কৰিম? আমি প্ৰথমে হৰণ কৰি লম। 5 ভাগৰ 5 দি আমি 1ক হৰণ কৰিম। 5 1ক হৰণ কৰিলে কি পাম? 0.02। তো আমি এনসাৰ পাই যাম, কিমান পাই যাম? 0.2 এনসাৰ পাই যাম। এতিয়া 0.2 টো আমি জানো যে এইটো সংখ্যা ৰেখাৰ মাজত, এইটো যদি চাব যাওঁ, আমি এনেকে লিখি ল'ম সংখ্যা ৰেখাত। এতিয়া আমি কি কৰিম? এই সংখ্যাটো আছে নহয়, কিমান পাইছিলো? 0.2 পাইছো। এতিয়া 0.2 ইয়াত বহাম। আমি জানো 0.2 0 আৰু 1তকে যিহেতু সৰু, 0.2 1তকে কি সৰু, হয় নে নহয়? ঠিক তেনেদৰে আমি ইয়াত বহাম। এগেইন ক'ত পাইছিলো? আমি 1/5 পাইছিলো নহয়, আমি ইয়াতে বহাই দিম। আমি কি কৰিম? 1 আছিল নহয়, এইটো আমি কি কৈছিলো? 1 2 3 4 5 আছে নহয়, ওপৰৰ সংখ্যাটো চাওঁ। ওপৰত কিমান দিয়া আছে? 1 দিয়া আছে। আমি ডাইৰেক্ট প্ৰথম বিন্দুতে বহাব পাৰিম এনেদৰে। এতিয়া আমি কৰিম 3 নম্বৰ প্ৰশ্নটো। 1ৰ 3টো কৰিম, সৰি 1ৰ 3টো কিয় দিয়া আছে? 5 ভাগৰ 4 দিয়া আছে, হয়নে? আমি 5 ভাগৰ 4 লিখি লৈছো। এতিয়া কি কৰিম? মই অলপ আগতে কৈছিলো যে 5 দি আমি 4 হৰণ কৰিম প্ৰথমে। 5 দি 4 হৰণ যদি কৰো, 0. ইয়াক নাযায় যিহেতু শূন্যতা বহাই দিম আমি। 5840 আমি জানো এনসাৰ কিমান পাই যাম? 0.8 পাই যাম। ঠিক আছে, যেহেতু নাযায় 5 8 গুণ 40, ইয়াতে 0.8 পাই গ'ল। এতিয়া 0.8 মানে কি? 1তকে যিহেতু সংখ্যাটো সৰু, হয় নে নহয়? ঠিক তেনেদৰে আমি ওপৰত কি সংখ্যা পাইছো? 4 পাইছো, 4 নম্বৰ ঘৰত বহাই দিম। সদায় ওপৰৰ সংখ্যাটো ইম্পৰ্টেণ্ট, হা? ওপৰৰ সংখ্যাটোৰ ওপৰত ডিপেণ্ড কৰিব। ওপৰৰ সংখ্যাটো কিমান আছে? আমি ইয়াৰ পৰা কাউণ্ট কৰিম 1 2 3 4, বাছ এইটো 4 পাই গ'লো নহয়, ইয়াতে লিখি দিম 4। আমি এনেকা ইয়াতে এটা বিন্দু দি দিম। এতিয়া আমি কৰিম 4 নম্বৰটো। 4 নম্বৰ কি হৈছে? 4 ভাগৰ 3 দিছে। আমি এইটো কৰিম এতিয়া 4 ভাগৰ 3। আমি কি কৰিম? তলৰ সংখ্যাটো দি ওপৰৰ সংখ্যাটো হৰণ কৰি দিম। 4ৰে 3ক কৰিলে কেইবাৰ যাব? আমি জানো নাযায়, দশমিক এটা দিম। 6 7 গুণ 28 20 আহিল না? 20 অহাৰ লগে লগে আমি প্ৰথম এই অলপ ওলালে হৈ যাব, ইমান ওলাই গৈ থাকিব নালাগে আৰু। দুটা বা এটা সংখ্যা একবাৰ হৰণ কৰিলে আমি পাই যাম। এতিয়া কি পালো আমি? সৰি 20 লিখি দিছিলো, 28 হৈ যাব ইয়াতে। 20 লিখি দিছিলো। তো কিমান পাই যাম আমি? 4 7 যা 28, হা? তো কিমান পালো? 0.7। কিমান পালো আমি? 0.7। এতিয়া 0.7 আমি জানো 1তকে সৰু যিহেতু, সেইকাৰণে আমি কি কৰিম? ওপৰৰ সংখ্যাটো কি? 3 আছে নহয়, 3 নম্বৰ লাইনত বহাম। 1 2 3, এই 3 নম্বৰ লাইনটোত আমি ধুনীয়াকে এটা চিধাকে আস্থা নিম। 4 ভাগৰ ইয়াতে আমি 3 লিখি দিম এনেকে। ইয়াতে পইণ্ট এটা দিম যিহেতু। এতিয়া আমি কৰিম 5 নম্বৰটো। 5 নম্বৰ কিমান দিছে? 6 ভাগৰ 5 দিছে। আমি লিখি লওঁ প্ৰশ্নটো প্ৰথমে। 6 ভাগৰ 5 দিছে। এতিয়া 6 ভাগৰ 5 দি কি কৰিম? মই কৈছিলো ইয়াক হৰণ কৰি লম 6 দি। 6 দি 5ক যিহেতু নাযায়, হয়নে? আমি ইয়াতে লিখি দিম, দশমিক এটা লিখি দিম। আমি কিমান পাই যাম? 8 পাই যাম। 2 পাই যাম। একবাৰ ওলালে হ'ব, বেছি ওলাব নালাগে। আমি কি পাই যাম? 0.8 পাই যাম। এতিয়া 0.8 পালো, হয়নে? এতিয়া কি কৰিম? 0.8 আমি জানো 0.8 যদি এনেকা ওলাই, প্ৰতিটো ইয়াৰ আগৰ যিমান কেইটা ওলাইছে চব 0. কিবা কিবি নম্বৰ ওলাইছে, 2 3 5 6 আৰু কিবা কিবি সংখ্যাবোৰ ওলাই আছে। আমি কি কৰিম এতিয়া? 0.8 পাইছো নহয়, আমি জানো 0 যদি ওলাই, 0 যদি ওলাই তেনেহ'লে 1তকে সৰু হ'ব। তো আমি কি কৰিম? 0 আৰু 1ৰ মাজত লিখি দিম। এতিয়া ওপৰৰ সংখ্যাটো চাম। ওপৰৰ সংখ্যাটো কিমান দিছে? 5 দিছে, হয়নে? আমি 5টা ল'ম এতিয়া। এতিয়া 5টা লৈ কি কৰিম? 1 2 3 4 5, 1ৰ চিধা চিধি একদম পোনে পোনে আমি ভাগ কৰি কিনে আমি লিখি দিব পাৰিম যে 5/6 আমি এনেকৈ লিখি দিম, আৰু ইয়াতে দশমিক এটা দিম। এতিয়া আমি কৰিম 6 নম্বৰটো। এতিয়া 6 নম্বৰত কি দিয়া আছে? যে প্ৰথমে মিশ্ৰ ভগ্নাংশত দিয়া আছে। আমি যদি চাব যাওঁ সংখ্যাটো মিশ্ৰ ভগ্নাংশত লিখা আছে, আমি ইয়াক ভাঙি ল'ম প্ৰথমে। 5 5 3 গুণ 15, 15 2 এফালে কিমান হৈ যাব? 17 হৈ যাব মাইনাছ। আমি 5 আৰু 3 প্ৰথমে পূৰণ কৰিম, যিমান পাওঁ তাৰ লগত আমি 2ৰ লগত যোগ কৰি দিম। আমি পাওঁ 5 3 গুণ 15, আৰু 15 আৰু 2 কিমান হৈ যাব? 17 হৈ যাব। এতিয়া 5 দি 17ক যদি হৰণ কৰো, 17 5, 5 3 গুণ 15 পাই যাম, হয়নে? ইয়াৰ পৰা কিমান হৈছে? 2 পইণ্ট দিয়াৰ লগে লগে ইয়াতে এটা শূন্য, 5 4 গুণ 20 পাই গ'লো। এতিয়া পইণ্ট কৰিব, এনচাৰটো কিমান পাইছো? 3.4। এনচাৰটো আমি পাইছো 3.4। কিন্তু ইয়াতে কি আছিলে? 3ৰ আগফালে মাইনাছ আছিলে, যিহেতু মাইনাছটো থাকি যাব। তো ইয়াতে মাইনাছ। এতিয়া -3, ওপৰত কি পালো আমি? চাই যাব -3, হয়নে? -3 পালো, ঠিক আছে। আৰু সংখ্যাটো কিমান পাইছো? 4।
এতিয়া মাইনাছত আছে কাৰণে আমি কোনফালে যাম, ঋণাত্মক যাম, ঋণাত্মকৰ ফালে যাম, গুচি যাম, ঠিক আছে। ঋণাত্মকৰ ফালে আমি গুচি যাম। এতিয়া কিমান দিছে, -3.4 দিছে, হয় নে? আমি 5টা ঘৰ বনাই ল'ম, 1 2 3 সৰি 1 2 3 and 4 হৈছে, আমি গুচি গলো। এতিয়া কিমান পাইছো, -3 পাইছো। এতিয়া 4, এতিয়া 4 লৈ ল'ম, 4 1 2 3 4 আমি জানো ইয়াতে দি দিম, আমি কি দি দিম, 4/-3 আমি এনেকৈ লিখিব পাৰিম। এতিয়া আমি কৰিম 7 নম্বৰটো। 7 নম্বৰত কি কৈছে, প্ৰশ্নটো প্ৰথমে লিখিলো 7 4 4 আছে, 7 বুলি কৈছিলো মই, 4 ইয়াক ভাঙি লওক, 4 4 16 একে 17, ইয়াক যদি হৰণ কৰো আমি কিমান পাই যাম, 4 দি যদি হৰণ কৰো 17 4 16 1.02825, বাস আমি এইখিনি পাই যাম, হয় নে? ইয়াতে আমি কি পালো, 4.25 পাই গলো। কিমান পালো, 4.25। এতিয়া 4.25 যে পাইছো, আমি জানো যে 4তকে ডাঙৰ কিন্তু সংখ্যাটো, যিহেতু 4 টকা 25 পইচা, এনে যদি পইচা হিচাপে ধৰো তেনে আমি সংখ্যাটো ক'ব পাৰিম 4 টকা 25 পইচা। 4তকে ডাঙৰ কিন্তু 5তকে সৰু, তেনে আমি কি কৰিম, ইয়াক 4 আৰু 5ৰ মাজত বহাব পাৰিম, যিহেতু দেই 4 আৰু 5ৰ মাজত বহাব পাৰিম। এতিয়া 4 আৰু 5ৰ মাজত বহাব হলে সংখ্যাটো কি, ধনাত্মক না ঋণাত্মক, অবভিয়াছলি ধনাত্মক, যিহেতু ইয়াৰ সংখ্যাটোৰ আগফালে কি চিন আছে, প্লাছ চিন আছে, আমি 4 আৰু 5ৰ মাজত বহাই দিম। এতিয়া ইয়াতে 5টো লিখা নাছিলো, মই লিখি লওঁ, অলপ আগত ডাঙৰ কৰি দিছো, 5 6 1 2 3 4 5 হৈ গ'ল। এতিয়া আমি কি কৰিম, ইয়াক 4.25 পাইছো, আমি জানো 4.25 মানে কি, 4 টকা 25 পইচা, মানে 4 টকাতকে অলপ বেছি হ'ব, তো ইয়াতে বহাই দিওঁ আৰু 4 আমি ইয়াতে লিখিব পাৰিম। আমি ইয়াত 4.25 আছে না, আমি 4.1 লিখিব পাৰিম, একো ডাঙৰ কথা। ইয়াৰ জেগাত আমি এইটো লিখিব পাৰিম 4.1 বুলি। এটা বিন্দু এইটো 4, এতিয়া আমি 8 নম্বৰটো কৰিম। 8 নম্বৰত কিমান দিছে, যে 2 - 7, ঠিক আছে। এতিয়া আমি কি কৰিম, 2 দি ইয়াক হৰণ কৰি দিওঁ, প্ৰথমে 2 দি ইয়াক হৰণ কৰিম, -7ক 7 লিখি দিওঁ, আমি পাছত মাইনাছটো লৈ ল'ম, 2 3 গুণ 6, ইয়াতে আহিল 1, ইয়াতে পইণ্ট দিলো 0 আহিল, ইয়াতে কিমান আহিল 5 10 হৈছে। এতিয়া এনসাৰ কিমান পাইলো, 3.5, আমি মাইনাছ আছে মাইনাছটো লিখি ল'ব লাগিব, 3.5। এতিয়া কি কৰিম, 3.5 মন কৰিব, এতিয়া 3.5 যে পাইছো, আমি জানো যে মাইনাছ চিনটো, মাইনাছ যে আছে নহয়, সংখ্যাটোৰ আগফালে কি আছে, মাইনাছ আছে, তো ই নিশ্চয় ঋণাত্মকৰ ফালে যাব, যিহেতু যোনবোৰ সংখ্যাৰ আগফালে মাইনাছ চিন থাকে সেইবোৰ সংখ্যা সদায় ঋণাত্মকৰ ফালে লিখিব লাগে। এতিয়া আমি কি কৰিম, 3.5 দিছে, 3.5 মানে 3তকে ডাঙৰ কিন্তু 4তকে কি হৈ যাব, সৰু হৈ যাব, তো 3 আৰু 4ৰ মাজত আহিছো। এতিয়া 3 আৰু 4ৰ মাজত আমি কি কৰিম, এতিয়া ধৰি লোৱা সংখ্যা হিচাপে, পইচা হিচাপে যদি ধৰো 3 টকা 5 পইচা, আমি ইয়াতো লিখিব পাৰিম প্ৰথমতে যে 3.5 বুলিও লিখিব পাৰিম ইয়াতে। এতিয়া আমি কৰিম 9 নম্বৰটো। 9 নম্বৰত কিমান দিছে, 9 নম্বৰত -9 আৰু 4 দিছে। এতিয়া আমি কি কৰিম, 4 দি ইয়াক হৰণ কৰিম, যিহেতু আমি কি কৰিম, 9 4 2 বাৰ 4 2 8, এক নামিল পইণ্ট দিলো 0 5 10, আমি এনসাৰ কিমান পাই গলো, 2.5 পাই গলো। এতিয়া 2.5 যে পালো, 2.5ৰ আগফালে 9ৰ আগফালে মাইনাছ আছিল নাই, তো মাইনাছটো আমি লিখিলো। এতিয়া ইয়াক যদি মাইনাছ লিখি কিনে চাব যাওঁ, সংখ্যাটো ঋণাত্মক ওলাই, যিহেতু ইহঁতৰ এই সংখ্যাৰ আগফালে কি চিন আছে, মাইনাছ চিন আছে, তেনেহ'লে এই সংখ্যাটোক আমি ঋণাত্মক বুলি ক'ব পাৰিম। এতিয়া ঋণাত্মক বুলি ক'লে আমি কি বহাম, -2 and 0.5, মানে 2তকে ডাঙৰ কিন্তু 3তকে সৰু, আমি কি কৰিম, ইয়াৰ পৰা 5টা ভাগ কৰিম, 1 2 3 4 5। এতিয়া আমি কি কৰিম, ইয়াৰ পৰা 2.5 আছে নহয়, প্ৰথমতে আমি ইয়াতে লৈ লওঁ, হাফ লৈ লওঁ, 2.5 হিচাপে ল'ব পাৰিম, এইটো আমি লিখিব পাৰিম, বা এইটো সলনি আমি এইটো লিখিব পাৰিম, -9 4 এইটো লিখিব পাৰিম, যিকোনো এটা লিখিলে। এতিয়া আমি কৰিম 10 নম্বৰটো। 10 নম্বৰত কি দিছে, যে 2 দি 9 আছে নহয়, 2 ভাগৰ 9 দিছে, আমি 2 দি 9 হৰণ কৰি লওঁ, 2 দি 9 হৰণ যদি কৰো, 2 দি 9 হৰণ কৰিলে 2 4 গুণ 8, ইয়াতে পইণ্ট আমি 0 লিখি দিম, 2 5 গুণ 10। আমি যদি চাব যাওঁ সংখ্যাটো কিমান ওলাইছে, 4.5 ওলাইছে। ইয়াতে সংখ্যাটো কিমান ওলাইছে, 4.5। এতিয়া 4.5 সংখ্যাটো ধনাত্মক না ঋণাত্মক, অবভিয়াছলি ধনাত্মক হয়, যিকোনো সংখ্যাৰ আগফালে যদি মাইনাছ চিন নাই, সেইখন আগফালে প্লাছ চিন এটা আছে, কোনো চিন নাথাকাৰ মানে, আৰু সেই সংখ্যাটোক আমি ধনাত্মক ফালে লিখিম। এতিয়া আমি কি পাইছো, প্ৰথম সংখ্যাটো কি 4 পাইছো, হয় না, 4 পাইছো, 4.5 মানে 4তকে ডাঙৰ কিন্তু 5তকে সৰু, তো আমি ইয়াতো লিখিব পাৰিম 4.5, যিহেতু 4.5 বুলি লিখিব পাৰিম। আমি ইয়াতো লিখিব পাৰিম যে 9/2 বুলি লিখিব পাৰিম, একো ডাঙৰ নহয় এনেকে লিখিব।
এতিয়া আমি কৰিম 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নত কি কৈছে যে তলৰ পৰিমেয় সংখ্যাবোৰ সাৱধি নে আবৃত্তি আমি এইটো ওলাব দিছে আমি এইটো কেনেকৈ ওলাম ইয়াতে দুটা পইণ্ট দিছে এটা কৈছে সাৱধি নে আবৃত্ত বুলি কৈছে এই দুটাৰ ভিতৰত কোনটো হয় আমি কেনেকৈ ওলাম চাই যাব সলিউশন দিম এটা কাম কৰিব লাগিব সাৱধি মানে কি আবৃত্তি মানে কি এতিয়া চাব লাগিব আমি যদি আমি কওঁ সাৱধি বুলি কওঁ আমি যদি সাৱধি সংখ্যাটো কওঁ তেনেহলে সদায় সাৱধি মানে কি যেতিয়া আমি উত্তৰ পাম যেতিয়া এনসাৰটো আমি পাই যাম ওকে আৰু আবৃত্তি মানে হল যেতিয়া এনসাৰটো আমি সঠিক হিচাপে নাপাওঁ সঠিক হিচাপে নাপাম যে সংখ্যাবোৰ কিছুমান থাকে না হৰণ কৰিলে সংখ্যাটো বাৰে বাৰে আহি থাকে বা ৰিপিট মাৰি থাকে তেনেবোৰ অংকক আমি আবৃত্তি বুলি কওঁ এতিয়া আমি কি কৰিম প্ৰথমে 1 নম্বৰটো উঠাও 1 নম্বৰটো কি দিছে 7 ভাগৰ 9 দিছে মানে 7 দি আমি 9 কি কৰিম হৰণ কৰিম এতিয়া 7 দি যদি 9 হৰণ কৰো আমি প্ৰথমে কৰি চাম সদায় আমি তলৰ সংখ্যা দি ওপৰৰ সংখ্যাটো হৰণ কৰিম 7 দি যদি 9 হৰণ কৰো কেইবাৰ যাব একবাৰ যাব যেহেতু 7 ইয়াতে আহিব 2 নামি আহিব 2 ৰ লগত একো নাই দশমিক এটা দিয়াৰ লগে লগে শূন্য দুইবাৰ দিম আমি 14 6 নামি আহিব 60 আহি যাব আমি কেইবাৰ দিব পাৰিম 8 বাৰ দিব পাৰিম 56 4 নামি আহিব 40 আহি যাব কেইবাৰ যাব 5 বাৰ দিব পাৰিম আকৌ আহি যাব 5 50 দিব পাৰিম 7 বাৰ দিব পাৰিম 49 হৈ যাব 1 নামি আহিব 0 নামি আহিব আকৌ 1 দিব পাৰিম আকৌ 7 আহি যাব আকৌ 3 আহি যাব যেহেতু আৰু 30 আহি যাব 4 আহি যাব 28 আহি যাব 2 আহি যাব আকৌ 0 আহি যাব আকৌ 2 আহি যাব আকৌ কিমান আহি যাব আমি যদি চাব যাওঁ লাষ্টত আমি 14 ওকে 14 6 ইয়াতে এটা পইণ্ট কৰিব ইয়াতে 20 পাইছো নহয় ইয়াতে 20 আৰু ক'ৰবাত পাইছো নেকি চাই যাব একে মিলে নেকি সংখ্যা ক'ৰবাত চাব বিচাৰে ইয়েস ইয়াতে 20 মিলি আছে হয়নে এনেকে 20 যদি মিলি থাকে আৰু অংকটো কৰিব নালাগে ক'ৰ পৰা মিলি আছে 20 আমি কাৰ লগত 7 ৰ লগত কি পূৰণ কৰোতে আমি 28 পাইছিলো আমি 4 ৰ লগত পূৰণ কৰোতে 28 পাইছিলো হয়নে তো এই 2 ৰ পৰা এগেইন ৰিপিট হ'ব মানে সংখ্যাটো এই 2 ৰ পৰা এগেইন ৰিপিট হৈ যাব যেহেতু 14 নহয় ইয়াতে 2 আছে 60 আহি যাব যেহেতু আমি 2 ৰ পৰা সংখ্যাটো আকৌ ৰিপিট হ'ব আমি যদি লিখো কেনেকৈ লিখিম 1.2857142 হৈছে এই 2 ৰ পৰা ৰিপিট হৈ যাব সংখ্যাটো বাৰে বাৰে 2 ৰ পৰা ৰিপিট হৈ থাকিব যে এই সংখ্যাটো আকৌ আহিব চাগে এই সংখ্যাটো আকৌ আহিব তো এনেকা যদি আহে আমি লিখিব পাৰিম আকৌ এই সংখ্যাটোৱে আহিব এগেইন আমি যদি এনেকা পাও তাহলে আমি লিখিব পাৰিম আবৃত্তি বুলি যদি ইয়াৰ শেষ নাই যেহেতু সংখ্যাটো গৈ শেষ হোৱা নাই এগেইন ৰিপিট আহি আছে যদি ৰিপিট এনেকা আহি থাকে তাহলে আমি আবৃত্তি বুলি আবৃত্তি বুলি লিখি দিম বাস আমি এইটোৱে কৰিব লাগে আমি নেক্সট কৰো 2 নম্বৰটো কৰো 2 নম্বৰত কি দিছে 11 ভাগৰ 2 দিছে আমি 11 দি 2 হৰণ কৰিম 11 দি 2 হৰণ নাযায় আমি জানো শূন্যটা দি দিও ইয়াতে 0 আমি 1 দিম 11 আহি যাব 9 আহি যাব 80 আহি যাব আমি 8 দি দিম 88 আহি যাব 20 আহি যাব এগেইন 1 আহি যাব আমি আকৌ লিখিম 11 বুলি লিখিম সৰি 9 আহি যাব আকৌ 0 দি দিম আকৌ 8 আহি যাব আকৌ 88 আহি যাব আকৌ কি আহি যাব 2 আহি যাব এগেইন 2 পাই আছো নাই ইয়াতে আকৌ 0 দি দিম 20 পালো 20 পালো ইয়াত প্ৰথমো 20 পাইছিলো তো মানে 18 টো ৰিপিট মাৰিব তো আমি লিখিব পাৰিম 0.18 এনেকে ব্ৰেকেট ওপৰত দি কিনে আমি বাৰ দি কিনে আমি ক'ব পাৰিম যে এতেকে 11 ভাগৰ 2 সংখ্যাটো আবৃত বুলি ক'ব পাৰিম আবৃত বুলি আমি ক'ব পাৰিম এইটো আৰু এই সংখ্যাটো ইয়াতো মই লিখিব পাহৰি গৈছো ইয়াতে লিখি দিব যে 7 ভাগৰ 9 বুলি এনেকৈ লিখি দিব এতিয়া আমি কৰিম 2 ভাগৰ 1টো এতিয়া 2 দি আমি জানো যে ইয়াৰ আগৰ সংখ্যাটো পাই আহিছো যে তলৰ সংখ্যা দি ওপৰৰ সংখ্যাটো হৰণ কৰিব লাগে বলক তেন্তে কৰো আমি 2টো আমি বাহিৰত লিখিম 1টো আমি ভিতৰত লিখিম এতিয়া 2 দি একক নাযায় জানো আমি শূন্য এটা লৈ ল'ম দশমিক এটা দিয়াৰ লগে লগে 10 হৈ গ'ল এতিয়া 2 দি 10 কেইবাৰ যায় 5 বাৰ আমি এনসাৰটো পাই গ'লো 0.5 যে পাইছো আমি 5ৰ ওপৰত কোনোবা সংখ্যা বাৰ আছে নেকি বাৰ নাই তে আমি ক'ব পাৰিম বাৰ নাথাকিলে সংখ্যাটো যে সাৱধি বুলি ক'ব পাৰিম আমি অলপ আগতে কৈছিলো সাৱধি বুলি ক'ব পাৰিম তো 2 ভাগৰ 1 সংখ্যাটো আমি সাৱধি বুলি ক'ব পাৰিম যেটো সংখ্যাটো বাৰ নাই আৰু স্পষ্টকৈ এনসাৰটো পোৱা গৈছে
এতিয়া আমি নেক্সট কৰিম 4 নম্বৰটো 4 নম্বৰ কি দিছে 2/3 দিছে ঠিক তেনেদৰে আগৰ নিচিনাই 2 দি 3 হৰণ কৰিম 2 দি 3 একবাৰ যাব 2 আহিব 1 নামিল দশমিক এটা দিয়ালৈ 0 আহিল 5 দিলোঁ আৰু 10 আহি গ'ল আমি আনসাৰ পাই গ'লোঁ 1.5 পাই গ'লোঁ এতিয়া আমি লিখিম এতেকে ভুল হৈ গৈছিলে 1 সেকেন্ড আমি প্ৰথম এইটো লিখি ল'ম 1.5 টো লিখি ল'ম তাৰপিছত আমি লিখিম 2/3 সংখ্যাটো সাবদি বুলি লিখিব পাৰিম কিয়নো কাৰণ মই ইয়াৰ আগতে কৈছিলোঁ যে সাবদি মানে কি যে এনসাৰটো পাই গৈছোঁ ৰিপিট অহা নাই বাৰ বাৰ ৰিপিট আহিলে বেলেগ কথা ৰিপিট অহা নাই আৰু ৰিপিট যদি নাহে তেনেহ'লে আমি সাবদি বুলি ক'ব পাৰিম আৰু যদি ৰিপিট আহে তেনেহ'লে সংখ্যাটো আবৃত বুলি ক'ব পাৰিম তেনেহ'লে সাবদি বুলি এই সংখ্যাটো ৰিপিট কৰা নাই কাৰণে সাবদি বুলি কৈ দিম আমি এতিয়া আমি কৰিম 5 নম্বৰটো কি দিছে যে 31/40 দিছে আমি জানো 40 দি 31ক হৰণ কৰিব লাগে 40 দি 31ক হৰণ কৰিম বলক তেন্তে কৰোঁ আমি 40টো বাহিৰত লিখি ল'ম আৰু 31টো ভিতৰত লিখি ল'ম এতিয়া 40 দি 31ক নাযায় আমি জানো 0 এটা লৈ ল'ম দশমিক এটা দিয়াৰ লগে লগে ইয়াতে 0 আহি গ'ল এতিয়া 40 দি 310ক কেইবাৰ যাব আমি যদি চাবলৈ যাওঁ তেনেহ'লে নিশ্চয় ই 7 বাৰ যাব হয়নে 4 7 গুণ যেহেতু 28 7 বাৰ লৈছোঁ 4 7 গুণ 28 হৈ যাব এতিয়া আমি ইয়াৰ পৰা মাইনাছ কৰি দিম এফালে 0 নামিল এফালে নামিল 11 এফালে 3 আৰু এফালে থাকিল 0 নাযায় তো এতিয়া 40 দি 30ক কেইবাৰ যাব নাযায় আমি 0 এটা লৈ ল'ম এতিয়া 40ৰ লগত কি পূৰণ কৰিলে আমি 300 পাম এইটো চাব লাগিব আমি জানো নাপাওঁ তেনে আমি কি কৰিম 7 বাৰ লৈ ল'ম আকৌ এগেইন 4 7 গুণ 28 যিহেতু 28 আকৌ 2 নামি আহিব 0 0 আকৌ যে এতিয়া 240 দি 200 কেইবাৰ যাব নিশ্চয় 5 বাৰ যাব মেবি আমি ইয়েছ 5 বাৰ যাব যেহেতু 4 5 গুণ 20 ক'ব পাৰোঁ ইয়েছ 4 5 গুণ 20 আমি এনসাৰ পাই গ'লোঁ 200 হয়নে ইয়াতে 50 নালাগে বাৰু সৰি 50 দিব নালাগে আমি 5 বাৰ দি দিম 5 বাৰ আমি দিলে 0 পাই যাওঁ তো আমি এনসাৰ কিমান পাইছোঁ 0.775 ইয়াতে সংখ্যাটো ৰিপিট হোৱা নাই কিন্তু হয়নে তো আমি কি পাইছোঁ প্ৰথমে এইটো লিখিলোঁ 0.775 তো আমি লিখিব পাৰিম যে 31/40 সংখ্যাটো সাবদি বুলি ক'ব পাৰিম আমি সাবদি বুলি ক'ব পাৰিম সংখ্যাটো কিয়নো ৰিপিট মাৰা নাই ওকে নেক্সট আমি 6 নম্বৰটো কৰোঁ 6 নম্বৰ এটা কৰিব গ'লে কি দিছে 7/22 দিছে আমি 7 দি 22ক হৰণ কৰিম 7 দি 22ক হৰণ কৰিবলৈ হ'লে কেইবাৰ যাব আমি জানো নিশ্চয় 3 বাৰ যাব 7 3 গুণ 21 1 নামি আহিব নাযায় দশমিক এটা দিয়াৰ লগে 0 নামি আহিল 7 একবাৰ যাব 10ক 7 গুণ 7 3 নামি আহিল 30 হৈ গ'ল এতিয়া 7 30ক কেইবাৰ যাব আমি জানো 4 বাৰ যাব যেহেতু 7 4 গুণ 28 হয়নে 28 2 নামি আহিল 20 এতিয়া 7 20ক কেইবাৰ যাব দুবাৰ নিশ্চয় 7 2 গুণ 14 ইয়েছ 6 নামি আহিব 6 ইয়াতে 0 দি দিলোঁ কেইবাৰ যাব 8 বাৰ যাব 56 হৈ যাব 4 আহিল নামিল 40 হৈ গ'ল এগেইন এটা 40 আমি আগে পিছে পোৱা নাই তো 40 এটা 40 কেইবাৰ যাব 7 5 গুণ 35 35 এগেইন 5 নামি আহিব 50 আহি গ'ল 7 7 গুণ 49 49 আহি গ'ল এগেইন 1 আহি গ'ল এটা 110 দি দিম এগেইন আমি চাব যাওঁ যদি 1 দিলোঁ 7 1 যে 7 এইটো আহি গ'ল 30 আমি ইয়াৰ আগতো 30 পাইছিলোঁ নাই ইয়াছ আৰু এবাৰ কৰি চাওঁ 7 4 গুণ 28 অ'কে 2 নামিল আৰু নাযায় ইয়াতে 10 পাইছিলোঁ একবাৰ ইয়াতো 10 পাইছিলোঁ মানে এটা সংখ্যাই ৰিপিট মাৰিছে বাৰে বাৰে যদি চাব যাওঁ 30 পাইছিলোঁ সৰি 10ৰ পিছত কি পালোঁ আমি 30 পালোঁ এগেইন ইয়াতো 30 পাইছোঁ এনেকৈ পাই যাম তো আমি চাব পাৰি এটা সংখ্যা ডাবল ডাবল ওলাই আছে আৰু কৰিব নালাগে আমি গম পাই যাম যে যদি চাবলৈ যাওঁ 14ৰ পৰা 14 আছে নহয় 1 3 পইণ্ট একচেণ্ট তলৰ সংখ্যাটো চাই লওঁ 10 দিয়া আছে ইয়াতে ওপৰ 10 অ'কে তেনেহ'লে আমি ক'ব পাৰিম 14 মানে 142,857 সংখ্যাটো বাৰ বাৰ ৰিপিট মাৰিছে তো আমি লিখিব পাৰিম এতেকে 3.142,857 সংখ্যাটো ৰিপিট মাৰিছে ইয়াৰ ওপৰত বাৰ দিব পাৰিম যিহেতু সংখ্যাটো বাৰে বাৰে আহি আছে চ' সেইকাৰণে বাৰ দিলে গম পাব যে কোনো এটা সংখ্যা বাৰে বাৰে লিখা হয় দেই তো ইয়াতে আমি ক'ব পাৰিম ৰিপিট মাৰিলে তেনেহ'লে আৰু লিখিব নালাগে বাইখিনি আমি এতিয়া ক'ব পাৰিম যে সংখ্যাটো যে 7/22 সংখ্যাটো আবৃত সংখ্যা বুলি কিয়নো ৰিপিট মাৰি আছে বাৰে বাৰে সেইকাৰণে আবৃত বুলি ক'ব পাৰিম ইয়াৰ আগতে কৈছিলোঁ মই
এতিয়া আমি কৰিম ৮ নম্বৰ প্ৰশ্নটো। ৮ নম্বৰত কি দিছে 90 ভাগৰ দিছে 437। আমি জানো যে 90 দি আমি 437 হৰণ কৰি দিম। আমি 90টো বাহিৰত লিখিম, 437টো ভিতৰত লিখি দিম। ঠিক আছে, এতিয়া 90 দি 437ক কেইবাৰ যাব? আমি যদি চাবলৈ যাওঁ 5 ল'লে বেছি হৈ যাব, হয়নে? এইকাৰণে 4 বাৰ ল'ম, 4 বাৰ লিলে 360 হৈ যাব। এতিয়া আমি মাইনাছ কৰি দিম, এইফালে 7 নামি গ'ল, এফালে থাকিল 13 থাকিব। এতিয়া নেক্সট আমি কৰি দিম 0, এতিয়া 77। এতিয়া 90 দি 77ক নাযায়, আমি শূন্য এটা লৈ ল'ম, 770 ইয়াতে পইণ্ট এটা দি দিম, তো 0 এটা আহি যাব 77। এতিয়া 90 দি 77ক আমি কেইবাৰ কৰিব পাৰিম? আমি যদি চাব যাওঁ 5 দি ল'লে 45 হৈ যাব, 8 দি যদি লৈ লওঁ, 8 দি ল'ব লাগিব, য়েছ, 8 দি যদি লৈ লওঁ তেনেহ'লে আমি পাই যাম 8 9 72, 72, তো 0 আহি যাব, এফালে আহি যাব আমাৰ 550 50 আহি যাব। এতিয়া 90 দি 50ক নাযায়, আমি শূন্য এটা লৈ ল'ম। এতিয়া 90 50ক কেইবাৰ যাব? আমি যদি লওঁ, আমি 5 বাৰ লৈ ল'ম, যিটো 9 5 যা 45, 450, এগেইন 5 আহি যাব, য়েছ, আকৌ ইয়াক নাযায়, আকৌ শূন্য এটা লৈ ল'ম, আকৌ ইয়াক কেইবাৰ যাব? 5 বাৰ যাব, আকৌ 450 আহি যাব, আকৌ 5 লৈ ল'ম, আকৌ কিমান আহিব? আকৌ আহি যাব এইটো। তো এনেকৈ 500 আমি পাই গৈয়ে থাকিম, 5 ওলাই গৈ থাকিম, হা। তো 5 ওলাই গৈ থাকিব এগেইন, ইয়াতে 4 লিখিব লাগে, 5 লিখি দিছিলোঁ, তো 45 হৈ যাব, 45 এগেইন 5 ওলাই গৈ থাকিব। তো এতিয়া আমি যদি চাবলৈ যাওঁ তেনেহ'লে আমি কি কৰিম? এই 5টো মই তলত চাইডত লিখিছিলোঁ, ওপৰত লিখিছোঁ 5টো, তো ইয়াতে কিমান দিছে? আমি সংখ্যাটো বাৰে বাৰে পাই আছোঁ। যদি চাবলৈ যাওঁ ইয়াতো 500, ইয়াতো 500, আকৌ এগেইন ইয়াতো 500 পাইছোঁ। তো আমি কি কৰিম? মানে 5টো ৰিপিট আহি থাকিব। তো আমি লিখি দিম প্ৰথমে 4 8 5 লিখি 5ৰ ওপৰত বাৰ দি দিম। যিহেতু 5ৰ ওপৰত বাৰ, মানে 5ৰ ওপৰত বাৰ দিয়াৰ মিনিং অৰ্থ হ'ল কি যে 5 নম্বৰটো বাৰে বাৰে আহি আছে। ঠিক আছে, আৰু যদি বাৰে বাৰে আহি থাকে তেনেহ'লে আমি ক'ব পাৰিম যে বাৰে বাৰে যদি ৰিপিট আহি থাকে তেনেহ'লে সংখ্যাবোৰ কি ক'ব পাৰিম? আবৃত সংখ্যা বুলি ক'ব পাৰিম, যাৰ শেষ নাই। সেইকাৰণে আমি লিখিম 437/90 সংখ্যাটো আবৃত বুলি ক'ব পাৰিম। এতিয়া আমি কৰিম 625 দি 213। আমি জানো তলৰ সংখ্যাটো ওপৰৰ সংখ্যাটো হৰণ কৰিম। 625টো আমি বাহিৰত লিখিম আৰু 213 যোনটো আছে সেইটো ভিতৰত লিখিম, যিটো ওপৰৰ সংখ্যা 213। এতিয়া 625 দি 213 কেইবাৰ যাব? আমি জানো নাযায়, সেইকাৰণে দশমিক এটা লৈ লৈছোঁ, যিহেতু ইয়াত দশমিক দিয়ালে শূন্য এটা আহি গ'ল। কেইবাৰ যাব? 3 বাৰ। 3 বাৰ দিলে 3 5 গুণ 15 5, আৰু থাকিলে 3 2 গুণ 6 1 7, আৰু 3 6 গুণ 18। আমি মাইনাছ কৰি দিম এতিয়া 5, এফালে থাকিল 5 আৰু এফালে থাকিল 2, 255। এতিয়া যদি চাব যাওঁ 625 দি 255 হৰণ কৰিলে নাযায়, সেইকাৰণে আমি ইয়াতে কি লৈ ল'ম? শূন্য এটা লৈ ল'ম। এতিয়া কেইবাৰ যাব? আমি যদি 6 লওঁ নহ'ব, 5 ল'লেও নহ'ব, মেবি 8 লৈ চাওঁ, 8 নাই নহ'ব, 1 ছেকেণ্ড, অ'কে 4 লৈ চাওঁ, 4 দি 4 5 গুণ 20ৰ শূন্য, হাতত থাকিল 2, 4 2 গুণ 8 9 10, 10ৰ শূন্য, হাতত থাকিল 1, 4 6 গুণ 24, আকৌ 1 25, এনচাৰ আমাৰ 2500 ওলাই গ'ল। তো আমি কিমান পাই গ'লোঁ? আমি 0 বুলি লিখি দিব পাৰিম। মানে 2550 আছিল, তো নহ'ব, তো আমি 5000 লৈ ল'ম এবাৰ 50, অ'কে। তো এতিয়া 625 দি 5000ক কেইবাৰ যাব? 625 দি 5000ক আমি যদি চাবলৈ যাওঁ তেনেহ'লে মেবি 7 বা 6 লৈ ল'ম। অ'কে, আমি 8 লৈ লৈছোঁ, 8 5 গুণ 40ৰ শূন্য, হাতত থাকিল 4, 8 2 গুণ 16, আৰু 4 20, 20ৰ শূন্য, হাতত থাকিল 2, এইফালে 8 6 গুণ 48, 48 49 আৰু 50, য়েছ, আমি 8 দিলে 5000 পাই যাওঁ এনচাৰ। তো আমি 0 পাই গ'লোঁ। তো এনচাৰ কিমান পালোঁ? 0.348। ইয়াতে যদি চাব যাওঁ কোনো বাৰ নাই সংখ্যাটোৰ ওপৰত, এগেইন ৰিপিট অহা নাই, সংখ্যাটো শেষ হৈ গৈছে। এনেকৈ যদি শেষ হৈ যায় তেনেহ'লে আৰু আমি ক'ব পাৰিম যে সংখ্যাটো কি? সাৱধি বুলি ক'ব পাৰিম। তো আমি লিখিম 213/625 সংখ্যাটো আমি সাৱধি বুলি ক'ব পাৰিম, আমি সাৱধি বুলি লিখি দিম। আমি কৰিম 9 নম্বৰটো। 9 নম্বৰ কি দিছে? 4 ভাগৰ 9 দিছে। আমি জানো যে 4 দি আমি 9 হৰণ কৰি দিম। আমি 4 দি কি কৰিম? 9 হৰণ কৰি দিম। কেইবাৰ যাব? 2 বাৰ যাব, 4 2 গুণ 8। আমি 1 নমাই লৈ আনো, দশমিক এটা দিয়াৰ লগে লগে শূন্য আহি যাব। আমি ইয়াতে কি লিখিম? 2 বাৰ যাব, 4 2 গুণ 1 8 হ'ব, আকৌ 2 নামিব, আকৌ 0 এটা দিলো, কেইবাৰ যাব? 4 5 গুণ 20, আমি পাই গ'লো 20। তো আমি এনচাৰ কিমান পাই গ'লো? 2.25। তো আমি ক'ব পাৰিম ইয়াৰ পিছত আৰু সংখ্যা নাই, বা এই সংখ্যাৰ ওপৰত বাৰ আহিছে জানো? অহা নাই, তেনেহ'লে আমি ক'ব পাৰিম যে সংখ্যাটো সাৱধি বুলি। তো আমি লিখি দিম
9/4 সংখ্যাটো এতেকে সংখ্যাটো খাব দিব বুলি আমি ক'ব পাৰিম আমি নেক্সট 10 নম্বৰটো কৰো 10 নম্বৰটো কি দিছে 9/7 দিছে আমি কি কৰিম 9 দি আমি 7ক হৰণ কৰি দিম 9 দি 7ক কোনো পধ্যে নাযায় আমি জানো যেহেতু ভিতৰৰ সংখ্যাটো সৰু ইয়াৰ এটা সঁহাৰি হিচাপে এটা সংখ্যা এটা লাগিব 0 আমি দি দিম কেইবাৰ যাব আমি যদি চাব যাওঁ 6 বাৰ দিব পাৰিম নাই সৰি 7 বাৰ দিম আমি 7 বাৰ দিলে 63 আহি যাব 70 আহি যাব এগেইন আমি একেন এইটোৱে দিম 70 দি দিম আৰু একো নোলায় তাৰপিছত আকৌ আমি যদি কৰিব যাওঁ একেন 7 এ ল'ব লাগিব 63 এগেইন 7 আহিব তো 7777 ওলাই গৈ থাকিব আমি লিখিব পাৰিম 0.7 ওপৰত বাৰ দি দিম যেহেতু বাৰ সংখ্যাটো 7 সংখ্যাটো বাৰে বাৰে আহিছে তো আমি লিখিব পাৰিম এতেকে 7/9 সংখ্যাটো কি বুলি লিখিম আমি সংখ্যাটো যেহেতু সংখ্যাৰ ওপৰত বাৰ আছে বা সংখ্যাটো বাৰে বাৰে আহি আছে তেনে আমি তাক আবৃত বুলি ক'ব পাৰিম সংখ্যাটো আবৃত বুলি আমি ক'ব পাৰিম আজিলৈ ইমানে আছিল যদি মোৰ ভিডিঅটো চাই আপোনালোকক ভাল লাগিছে পিছে লাইক এটা কৰি দিব আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে সাবস্ক্ৰাইব এটা কৰি দিব যাতে আহিবলগীয়া প্ৰত্যেকটো কুৱেশ্যন এনসাৰ আপোনালোকে পাই থাকে আৰু বহুতো ষ্টুডেণ্টে মোক ফোন কৰি কৈছে যে ছাৰ 9, 10 বা 8ৰ নবনাই নেকি অবভিয়াছলি বনাম এতিয়া সময় পোৱা নাই যিহেতু মই লাহে লাহেকৈ বনাই যাম এতিয়া 7ৰ কৰি আছো দুদিন পিছত আপোনালোকে 8ৰ পাব তাৰপিছত 9ৰ তাৰপিছত 10ৰ পাব তেনেকৈ মই চিৰিয়েল বাই চিৰিয়েল হিচাপে টপিকবোৰ দি যাম বা ক্লাছবোৰ দি যাম আজিলৈ ইমানেই আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ